দিখৌ জলবিদ্যুৎ প্ৰকল্পই ধ্বংস কৰিব উজনি। শিৱসাগৰ, চৰাইদেউ, যোৰহাটত জলপ্ৰলয়। 186 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে লংলেং, মককচাং, মন জিলাৰ সীমান্তত দিখৌ য়াংনিউ নদীৰ সংগমস্থলীত 122 মিটাৰ উচ্চতাত নিৰ্মাণ হ'ব নদীবান্ধ। নাগালেণ্ড চৰকাৰৰ 24% মনো এনাৰ্জি ছিষ্টেমৰ 76% পুঁজিৰে নিৰ্মাণ কৰিব লগা দিখৌ জলবিদ্যুৎ প্ৰকল্পৰ বাবে চলিছে ব্যাপক ধ্বংসলীলা। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। পুনৰ মহাপ্ৰলয়ৰ সংকেত পোৱা গৈছে শিৱসাগৰ, চৰাইদেউ, যোৰহাটত। উত্তৰ অসমৰ দৰে উজনি অসমকো চুবুৰীয়া ৰাজ্যৰ নিৰ্মীয়মান নদীবান্ধে ধ্বংস কৰিব। চৰাইদেউ, শিৱসাগৰ জিলাত বানে মহাপ্ৰলয় নমাই অনাৰ সময়তে আহিছে এনে এক দুঃসংবাদ। নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চৰাইদেউ, শিৱসাগৰ জিলাত বানে কৰা ধ্বংসলীলাই সকলোৰে বুকু কঁপাই তুলিছে। এনে সময়তে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত নিৰ্মীয়মান দিখৌ জলবিদ্যুৎ প্ৰকল্প উজনি অসমৰ বাবে এক ভয়ংকৰ বিপদ সংকেত হিচাপে চিহ্নিত হৈছে। চুবুৰীয়া ৰাজ্যখনত চলা অবাধ কয়লা খনন আৰু পাহাৰৰ মাটি খন্দাৰ ফলত শিৱসাগৰ, চৰাইদেউ জিলাত বানে মহাপ্ৰলয়ৰ সৃষ্টি কৰা দিশটো পৰিস্ফুট হৈছে। এনে সময়তে নাগালেণ্ডৰ দিখৌ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণে উজনি অসমৰ বাবে ভয়াৱহ ভৱিষ্যতৰ ইংগিত কঢ়িয়াইছে। নাগালেণ্ডৰ লংলেং, মককচাং আৰু মন জিলাৰ সীমান্তত দিখৌ য়াংনিউ নদীৰ সংযোগস্থলত 186 মেগাৱাট শক্তিসম্পন্ন দিখৌ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নাগালেণ্ড চৰকাৰ আৰু বিশাখাপট্টনমৰ মনো এনাৰ্জি ছিষ্টেম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হৈছে। জলবিদ্যুৎ প্ৰকল্পটোত মনো এনাৰ্জি ছিষ্টেমৰ 76% আৰু নাগালেণ্ড চৰকাৰৰ 24% অংশীদাৰিত্ব আছে। নাগালেণ্ডৰ 3খন জিলাক সামৰি 2440 হেক্টৰ ভূমিত নিৰ্মাণ কৰিবলগীয়া এই জলবিদ্যুৎ প্ৰকল্পটো 122 মিটাৰ উচ্চতাত নিৰ্মাণৰ কাম আৰম্ভ হৈছে। Early 2000s or so, it got changed to 140 megawatt by NIPCO, which was not accepted by the power department. And finally, this present one, the MOU was signed in 2009. So since that 2009, it's now the 15th year. We had two sessions. First session with the three apex student bodies of the three project area districts, that is Longling, Mon, and Mokokchung. So from Longling, we had the Home Students Conference. From Mon, we had the Konyak Students Union, and Mokokchung, we had the House Students Conference, and along with that, some of their subunits, like Langbangkong Students Conference, Wakching Area Students Conference, like that. Then the second session was with the Business Association of Nagas, BAN, along with the District Chamber of Commerce and Industry from Longling, Mon, and Mokokchung. So the gist of it was that as this project had been নাগালেণ্ড চৰকাৰে 2000 চনতে এই নদীবান্ধটো নিৰ্মাণৰ পৰিকল্পনা লৈছিল, যদিও স্থানীয় নাগা ভিলেজ কাউন্সিল আৰু ছাত্ৰ সংগঠনৰ তীব্ৰ বিৰোধিতাৰ বাবে নিৰ্মাণ কাৰ্যত চৰকাৰ আগবাঢ়িব পৰা নাছিল। ইয়াৰ পাছত 2023 চনত পুনৰ নাগালেণ্ড চৰকাৰে দিখৌ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। 2025 চনৰ ডিচেম্বৰত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হয়। নাগা ভিলেজ কাউন্সিল আৰু স্থানীয় দল সংগঠনৰ প্ৰতিবাদৰ বাবে নাগালেণ্ড চৰকাৰে এই নদীবান্ধটোৰ নিৰ্মাণৰ স্থান সলনি কৰি লংলেঙৰ পৰিৱৰ্তে উজনিত দিখৌ জলবিদ্যুৎ প্ৰকল্প ফেজ 3ৰ আধাৰশিলা স্থাপন কৰি বান্ধ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। এই জলবিদ্যুৎ প্ৰকল্পটোত 66 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা মুঠ 3টা ইউনিট থাকিব। জলবিদ্যুৎ প্ৰকল্পটোৰ ৰিজাৰ্ভাৰত 757 মিলিয়ন ঘনমিটাৰ পানী আবদ্ধ কৰি বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে। এই বান্ধ নিৰ্মাণৰ পাছত স্বাভাৱিকতে নাগালেণ্ডকে ধৰি শিৱসাগৰ, চৰাইদেউ জিলাৰ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। শিৱসাগৰ, চৰাইদেউ জিলাত অনবৰতে বানৰ আশংকা বৃদ্ধি পাব। দিখৌ নদী উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, তিয়ক, মৰিয়নি আদি অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ আয়ুস ৰেখা। এই দিখৌৰ গতি আবদ্ধ কৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিলে শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ উপৰি নাগালেণ্ডৰ লংলেং, মন আৰু মুককচাং জিলাৰ পৰিৱেশ তন্ত্ৰ ব্যাহত হ'ব। পাহাৰত বাস কৰা নগাসকলৰ অস্তিত্বৰ প্ৰতিও ভাবুকি হৈ পৰিব এই নদীবান্ধ। মন জিলাৰ 5খন, লংলেঙৰ 7খন আৰু মকচাঙৰ 3খন গাঁও এই নদীবান্ধৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ'ব। জলবিদ্যুৎ প্ৰকল্পটোৰ ফলত লংলেং জিলাৰ ন্যাং আৰু কাঞ্চিন গাঁৱৰ উৰ্বৰ কৃষিভূমি সম্পূৰ্ণৰূপে নিশ্চিহ্ন হোৱাৰ আশংকাই দেখা দিছে।
এই নদীবাঁধ প্ৰকল্পই বাৰিষা সময়ত শিৱসাগৰ চৰাইদেউ জিলাত ভয়ংকৰ বানৰ সম্ভাৱনা হাজাৰ গুণে বৃদ্ধি কৰিব। খৰালি কালত সম্পূৰ্ণৰূপে শুকাই যাব দিখৌৰ বুকু। পৰিণতিত চৰাইদেউ শিৱসাগৰ তিয়ক মৰিয়নিত ভূগৰ্ভৰ পানীক লৈও সংকটে দেখা দিব। বন্যপ্ৰাণী বিশেষকৈ হস্তিকুলৰ বাবেও নামি আহিব খোৱা পানীৰ সংকট। মুঠৰ ওপৰত উজনি অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাট জিলালৈ এই নদীবান্ধে ভয়ংকৰ বিপদ সংকেত নমাই আনিছে। তথাকথিত উন্নয়ন বিকাশৰ স্বাৰ্থত চৰকাৰে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱৰ দিশটো ওলাই কৰি যধে মধে নদীবান্ধ নিৰ্মাণ কৰা, পাহাৰ খনন কৰি আহল বহল পথ নিৰ্মাণ কৰা, ফ্লাইঅভাৰ, সুৰংগ পথ আদি নিৰ্মাণ কৰাৰ ফলতে শেহতীয়াকৈ বিভিন্ন ৰাজ্যত বান, ভূমিস্খলনৰ তীব্ৰতা আৰু ভয়াৱহতা বৃদ্ধি পাইছে। এনে সময়তে নাগালেণ্ডৰ দিখৌ জলবিদ্যুৎ প্ৰকল্পও উজনি অসমৰ বাবে এক অভিশাপ হৈ পৰাটো নিশ্চিত। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।